নমস্কাৰ প্ৰিয় দৰ্শকসকল এবাৰ শাওণ মাহত দুবাৰকৈ বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব গৈ আছে এবাৰ ৰাশি পৰিৱৰ্তন কৰিব তাৰ পিছত পুনৰ বক্ৰী অৱস্থালৈ যাব আৰু তাৰ পিছত পুনৰ 4 আগষ্টৰ পিছত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰিব গতিকে যি দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব ইয়াৰ প্ৰভাৱ ৰাশি চক্ৰৰ ওপৰত যথেষ্ট পৰিব কিয়নো বুধ গ্ৰহৰ মিত্ৰৰ ঘৰত অৱস্থানে বিশেষ শুভ দৃষ্টি ৰাশিসমূহৰ ওপৰত পেলাব গতিকে আপোনাৰ ৰাশিৰ ওপৰত কেনে ধৰণৰ শুভ দৃষ্টি এই শাওণ মাহত বুধ গ্ৰহৰ থাকিব সেই বিষয়ে জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব তাৰ পূৰ্বতে জনাই দিছো বুধ গ্ৰহৰ যেতিয়া ৰাশি পৰিৱৰ্তন কৰে তেতিয়াই ব্যক্তি আৰু সমাজত ব্যৱসায় বাণিজ্যত উন্নতি হয় কৰ্মত বিভিন্ন প্ৰকাৰৰ লাভালাভ হয় কথা বতৰাত কিছু সংযম আহে বাক পটুতা আহে আৰু বেংক ফাইনেন্স এনে ধৰণৰ ক্ষেত্ৰত উন্নতিৰ প্ৰভাৱ দেখা পোৱা যায় আৰু বুধ গ্ৰহ হৈছে বুদ্ধিৰ একমাত্ৰ কাৰক গ্ৰহ গতিকে যেতিয়া বুধ গ্ৰহৰ শুভ অৱস্থানত আহিব তেতিয়া ব্যক্তিসকলৰ মাজত বুদ্ধিৰ শুভ বিকাশ পায় গতিকে এইকেইটা দিনত আপোনাৰ ওপৰত কেনে ধৰণৰ দৃষ্টি আছে সেই বিষয়ে আজি ভিডিঅ'ত আমি আপোনালোকক বৰ বেছি সময় নষ্ট নকৰি জনাব বিচাৰিছোঁ প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ এই শাওণ মাহত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা শিক্ষা স্থানত থাকিব শিক্ষা স্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ শিক্ষাত উন্নতি কৰিব পঢ়া শুনাত বুদ্ধিমত্তা প্ৰখৰ হ'ব আৰু শিক্ষা দীক্ষাত বিভিন্ন উন্নতি প্ৰগতিৰ যোগ এই মাহত দেখা পোৱা গৈছে ইয়াৰ উপৰি উপাৰ্জনৰ স্থানত পূৰ্ণ দৃষ্টিয়ে বুধ গ্ৰহই উপাৰ্জনত শুভ ফল প্ৰদান কৰিব আৰু বিভিন্ন প্ৰকাৰ আৰ্থিক উন্নতি এই মাহত হোৱাৰ সম্ভাৱনা দেখা গৈছে কৰবাৰ পৰা নহয় কৰবাৰ পৰা ধন টকা পইচাৰ আগমন হ'ব মনৰ আশাবোৰ পূৰণ হ'ব বিশেষকৈ এওঁলোকৰ বুধ গ্ৰহৰ শুভ দৃষ্টিয়ে মনৰ আশাবোৰ পূৰ্ণ কৰা দেখা যাব প্ৰেমত মধুৰতা আনিব নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ এই মাহত সম্ভাৱনা প্ৰবল আছে গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহত বুধ গ্ৰহৰ বিশেষ শুভ দৃষ্টিয়ে এইকেইটা শুভ সংযোগ লৈ অনা দেখা যাব বৃষ ৰাশিৰ ব্যক্তিসকলৰ শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা ধন সম্পত্তিৰ স্থানত বুধ গ্ৰহৰ অৱস্থান হ'ব গতিকে ধন সম্পত্তিৰ স্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ সম্পত্তি বৃদ্ধি কৰি তুলিব বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব নতুন বন্ধুৰ সৈতে এই মাহত যোগাযোগ হ'ব বিশেষকৈ আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়ি উঠাৰ এই মাহত সম্ভাৱনা প্ৰবল আছে ঘৰৰ পৰা অকণমান পঢ়া শুনাত আপুনি ছাপোৰ্ট লাভ কৰিব যি পঢ়িব নিবিচাৰক কিয় ঘৰৰ ফালৰ পৰা এই মাহত ছাপোৰ্ট লাভ কৰিব কৰ্মস্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে এই মাহত কৰ্মত উন্নতি দিব মনৰ বিচৰা ধৰণৰ কৰ্ম প্ৰাপ্তিৰ এই মাহত সম্ভাৱনা দেখা গৈছে পিতৃৰ সৈতে অকণমান সম্বন্ধত অৱশ্যে কিছু দূৰত্ব আহিব পাৰে বাকী সকলো দিশত বুধ গ্ৰহৰ শুভ দৃষ্টিয়ে এই ৰাশি ব্যক্তিসকলৰ শুভ ফলবোৰ দিয়া দেখা যাব বিশেষকৈ কৰ্ম আৰু সম্পত্তিৰ স্থানত পূৰ্ণ দৃষ্টিয়ে এই দুটা ক্ষেত্ৰত বুধ গ্ৰহৰ শুভ প্ৰভাৱ থাকিব আৰু আপোনাৰ এই দুটা ক্ষেত্ৰত উন্নতিৰ যোগ এই মাহত দেখা গৈছে মিথুন ৰাশি ব্যক্তিসকলৰ এইবাৰ শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাক অকণমান এলেহুৱা কৰি তুলিব কাম কৰিবলৈ সিমান ইচ্ছা নাথাকিব কিন্তু আপোনাৰ ভাগ্যস্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব যাৰ ফলত আপোনাৰ আকস্মিক কাম বনবোৰ হৈ উঠিব বহুদিনৰ পৰা ফাঁচি থকা কামবোৰ হৈ উঠাৰ এই মাহত সম্ভাৱনা দেখা গৈছে গতিকে এই মাহত আপোনাৰ ভাগ্যস্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে বিভিন্ন প্ৰকাৰ সুখবৰ দিব আৰু ঘৰুৱা ক্ষেত্ৰত আপোনাৰ ভাল খবৰ অহাৰ সম্ভাৱনা এই মাহত দেখা গৈছে কিন্তু অকণমান কষ্ট কৰিবলৈ ইচ্ছা কমিব বাকী অন্য দিশত আপোনাৰ বুধ গ্ৰহৰ বিশেষ শুভ দৃষ্টি আপোনাৰ ভাগ্যস্থানত থাকিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই মাহত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ধনস্থানত থাকিব গতিকে ধনস্থানত বুধ গ্ৰহৰ অৱস্থানে আৰ্থিক স্থিতি আপোনাৰ সবল কৰি তুলিব কৰবাৰ পৰা নহয় কৰবাৰ পৰা আপোনাৰ ধন এই মাহত মেনেজ হ'ব বুধ গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ধন টকা পইচাৰ স্থানত থকাৰ বাবে এই মাহত আৰ্থিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব আপোনাৰ কথা বতৰাত
মধুৰতা আহিব, আপোনাৰ বাক পটুতা আহিব। বিশেষকৈ আপুনি কথাৰে সকলোকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। কিন্তু অষ্টমত পূৰ্ণ দৃষ্টি, অকণমান স্কিনৰ প্ৰব্লেম এই মাহত দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ ভাতৃ ভগ্নীৰ পৰা ধন লাভ, ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ এই মাহত পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপোনাৰ বিশেষ শুভ দৃষ্টি এই মাহত বুধ গ্ৰহৰ ধনস্থানত থাকিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ শাওণ মাহত আপোনাৰ ৰাশিৰ ওপৰত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি কৰি তুলিব, আপোনাক সমাজত লোকপ্ৰিয় কৰি তুলিব। গতিকে আপুনি যি কথা কয় সেই কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, সমাজত লোকপ্ৰিয় হৈ পৰিব। লগতে ব্যৱসায়ৰ স্থানত পূৰ্ণ দৃষ্টি থকাৰ বাবে এই মাহত আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। বিভিন্ন প্ৰকাৰৰ লাভ এই মাহত আপোনাৰ হোৱা দেখা যাব। সম্বন্ধতো মধুৰতা আহিব, প্ৰিয়জনৰ সৈতে সম্বন্ধত কিছু মধুৰতা আহিব। বিশেষকৈ উপাৰ্জন বৃদ্ধি আপুনি নিজেই কৰিবলৈ ইচ্ছা কৰা দেখা যাব। এই মাহত আপুনি কেনেকৈ ক'ৰ পৰা উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আপোনাৰ মনত চলিব। আৰু বুধ গ্ৰহৰ শুভ সংযোগে আপোনাৰ এই মাহত উপাৰ্জন বৃদ্ধি কৰিব। গতিকে আপোনাৰ ওপৰত বুধ গ্ৰহৰ বিশেষ শুভ দৃষ্টি থকা এই মাহত দেখা গৈছে। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই মাহত বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব, তাৰপাছত পুনৰ একাদশত যাব আৰু পুনৰ দ্বাদশত যাব। গতিকে কিছুদিন আপোনাৰ খৰচ বাঢ়িব, পুনৰ উপাৰ্জন হ'ব, পুনৰ খৰচ হ'ব, এনেধৰণৰ সংযোগ এই মাহত দেখা গৈছে। গতিকে খৰচ আৰু উপাৰ্জনৰ মাত্ৰা সমানে থাকিব। বাকী কিন্তু এওঁলোকৰ সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগ এই মাহত দেখা পোৱা গৈছে। কৰ্মৰ বাবে আপুনি হয়তো ক'ৰবাত যাবলগীয়া হ'ব পাৰে, নতুবা নিজৰ ব্যক্তিগত কাম বনৰ বাবে এই মাহত আপুনি ক'ৰবাত ফুৰিব যাবলগীয়া হোৱা দেখা যাব। আৰু ষষ্ঠ স্থানত পূৰ্ণ দৃষ্টি আপোনাৰ হয়তো নিজৰ স্বাস্থ্যৰ বাবে কিছু খৰচ এই মাহত কৰিবলগীয়া হ'ব পাৰে। গতিকে বুধ গ্ৰহৰ প্ৰতিকাৰৰ বাবে আপুনি বুধবাৰত ভগৱান গণেশক আৰাধনা কৰাৰ চেষ্টা কৰিব। পাৰিলে গণেশ মন্দিৰত গৈ আপুনি ৰঙা বস্তু দান কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ আহিবলগীয়া যি অশুভ প্ৰভাৱ আছে সেই অশুভ প্ৰভাৱবোৰ নোহোৱা হৈ পৰিব আৰু সুন্দৰভাৱে মাহটো অতিবাহিত হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ ৰাশিৰ পৰা উপাৰ্জনৰ স্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ বিশেষকৈ উপাৰ্জন বৃদ্ধি কৰি তুলিব। আপোনাৰ বিভিন্ন পথৰ পৰা, একাধিক পথৰ পৰা উপাৰ্জন এই মাহত বুধ গ্ৰহৰ কৃপাত বৃদ্ধি পাব। লগতে শিক্ষাস্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত পঢ়া শুনাত বুদ্ধিমত্তা আহিব, পঢ়া শুনাত একাগ্ৰতা আহিব আৰু যিখিনি পঢ়িব সেইখিনি কামত আহিব। আৰু যি শিক্ষা লাভ কৰিছে সেই শিক্ষাৰ পৰা আপুনি ধন উপাৰ্জন কৰিব পাৰিব। আকস্মিক কিবা ভাল খবৰ এই মাহত অহাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে বুধ গ্ৰহৰ শুভ দৃষ্টি আপোনাক আৰ্থিক ক্ষেত্ৰত বিশেষ শুভ ফল প্ৰদান কৰিব আৰু প্ৰেমত কিছু মধুৰতা অনাও এই মাহত দেখা যাব। গতিকে বুধ গ্ৰহৰ বিশেষ শুভ কৃপা এই তুলা ৰাশি ব্যক্তিসকলৰ ওপৰত সম্পূৰ্ণ মাহটো থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ কৰ্মত উন্নতি দিব। কৰ্মত আপুনি মনে বিচৰা ধৰণৰ কৰ্ম লাভ কৰিব আৰু পিতৃৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। পিতৃয়ে সকলো ক্ষেত্ৰত এই মাহত আপোনাক ছাপোৰ্ট কৰিব। আৰু বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি বন্ধুস্থানত থকাৰ বাবে ভাল ভাল বন্ধুৰ সৈতে চিনাকি হ'ব, সৎ বন্ধু এই মাহত আপুনি লাভ কৰিব। ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। বুধ গ্ৰহৰ কৃপাত এই মাহত নতুন সম্পত্তিৰ আগমন হ'ব। উপাৰ্জন আপুনি মনে বিচৰা ধৰণে লাভ কৰিব। গতিকে উপাৰ্জনত কোনো ধৰণৰ কম নহয় এই মাহত। গতিকে ধন টকা পইচাৰ অভাৱ অনাটনে দেখা নিদিয়ে। গতিকে বিশেষ শুভ দৃষ্টি এওঁলোকৰ কৰ্ম আৰু বন্ধুস্থানত থকা দেখা যাব এই সম্পূৰ্ণ মাহটোত। গতিকে বুধ গ্ৰহৰ শুভ কৃপা এওঁলোকৰ নিশ্চয় থাকিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ এইবাৰ শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্যত উন্নতি কৰি তুলিব। বিভিন্ন প্ৰকাৰৰ ভাল খবৰ এই মাহত অহাৰ সম্ভাৱনা আপোনাৰ দেখা গৈছে। মাতৃৰ পৰা ভাল খবৰ আপুনি লাভ কৰিব। মাতৃয়ে আপোনাক এই মাহত
মৰম চেনেহ কৰিব, ছাপোৰ্ট কৰিব। কৰ্মত আপোনাৰ আকস্মিক ভাল খবৰ অহাৰ এই মাহত সম্ভাৱনা দেখা গৈছে, কিন্তু কাম বন কৰাৰ আপোনাৰ ইচ্ছা অকণমান কমিব। এলাহ ভাৱ কিছু বৃদ্ধি পোৱা দেখা যাব। বিশেষকৈ এওঁলোকৰ ভাগ্যস্থানত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ কাম বনবোৰত কিছু আপুনি কষ্ট নকৰিলেও আপোনাৰ কাম বনবোৰ হৈ উঠিব। গতিকে এনেধৰণৰ প্ৰভাৱ এই মাহত বুধ গ্ৰহৰ এওঁলোকৰ ভাগ্যস্থানত থাকিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত বুধ গ্ৰহ অৱস্থান কৰিব। অৱশ্যে অষ্টম স্থানত কিছুদিন থাকিব, তাৰ পিছত সপ্তমলৈ যাব আৰু পুনৰ অষ্টমলৈ আহিব। গতিকে স্বাস্থ্যৰ ফালৰ পৰা কেইদিনমান ঠিক থাকিব, কেইদিনমান অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিব। কিন্তু আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে আৰু কথা বতৰাত মধুৰতা আহিব। আপোনাৰ ব্যক্তিত্ব সৌন্দৰ্যতা এই মাহত বৃদ্ধি পাব। আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। গতিকে বাক পটুতা এওঁলোকৰ বৃদ্ধি পাব। বিশেষকৈ ধনস্থানত পূৰ্ণ দৃষ্টিয়ে এই মাহত তেওঁলোকৰ আৰ্থিক স্থিতি সবল কৰি ৰাখিব। অকণমান স্বাস্থ্যৰ বাবে আপুনি যিমান পাৰে বুধবাৰৰ দিনটোত ভগৱান গণেশক আৰাধনা কৰাৰ চেষ্টা কৰিব। ভগৱান গণেশৰ আৰাধনাৰ লগে লগে বুধবাৰৰ দিনা আপুনি গণেশ মন্দিৰত গৈ সিন্দুৰ দান কৰাৰ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনাৰ এই যি স্বাস্থ্যত পৰিবলগীয়া প্ৰভাৱ, সেই প্ৰভাৱবোৰ কিছু দূৰ হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত বুধ গ্ৰহৰ অৱস্থান হ'ব। সপ্তমত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ ব্যৱসায়ত উন্নতি কৰিব। যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে ব্যৱসায়ত বিশেষ লাভ হ'ব। পত্নীৰ সৈতেও সম্বন্ধত মধুৰতা আহিব। গতিকে প্ৰিয়জনৰ সৈতে সম্বন্ধত মধুৰতা আহিব। বিভিন্ন প্ৰকাৰৰ লাভ আপোনাৰ এই মাহত বুধ গ্ৰহৰ পৰা আহিব। আপোনাৰ কথা বতৰাত কিছু মধুৰতা আহিব। বিশেষকৈ আপোনাৰ যিহেতু ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, গতিকে অকণমান শিশু সুলভ স্বভাৱৰ ব্যক্তিত্ব কিছু আহিব পাৰে। সৰুকালত যি কৰি ভাল পাইছিল, এই মাহত আপোনাৰ তেনেধৰণৰ কাম বনবোৰ কৰিব ইচ্ছা যাব পাৰে। সৰু ব্যক্তিয়ে কৰা কামবোৰ আপোনাৰ এই মাহত পচন্দ হ'ব। কিন্তু দৈহিক সৌন্দৰ্যতা বাঢ়িব। আপোনাৰ স্বাস্থ্য পাতিও সবল হৈ উঠিব। বিশেষকৈ সপ্তমত বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ ব্যৱসায় বাণিজ্য আৰু বিভিন্ন প্ৰকাৰৰ কৰ্মত লাভালাভৰ সম্ভাৱনা এই মাহত দেখা দিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ এই শাওণ মাহত আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত বুধ গ্ৰহৰ অৱস্থানে অকণমান খৰচ বঢ়াব। আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা এই মাহত দেখা গৈছে আৰু ঘৰুৱা খৰচৰ মাত্ৰাও কিছু বাঢ়িব। গতিকে যিমান পাৰে আপুনি খৰচত নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। কিন্তু আপোনাৰ সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগে এই মাহত দেখা গৈছে। কিবা কাৰণবশত আপুনি ক'ৰবাত যাত্ৰা কৰিব লাগিব। বাকী বুধবাৰৰ দিনা আপুনি ভগৱান গণেশক আৰাধনা কৰিব। পাৰিলে গণেশ মন্দিৰত গৈ আপুনি সিন্দুৰ দান কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে যি আহিবলগীয়া প্ৰভাৱ আছে, সেই প্ৰভাৱবোৰ দূৰ হ'ব আৰু সম্পূৰ্ণ মাহটো আপুনিও কিছু পৰিমাণে হ'লেও বুধ গ্ৰহৰ শুভ প্ৰভাৱ লাভ কৰিব। গতিকে আশা কৰিছোঁ প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে যেন এই শাওণ মাহটো, পবিত্ৰ শাওণ মাহটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।